এতিয়া মোৰ নিজৰ বাস্তৱ জীৱনৰ ঘটনাতে কৈছোঁ। মিষ্টাৰ তাৰমানে এদিন এখন অফিচত গৈছে, অফিচত গৈ সুস্থ শৰীৰে গৈছে, অফিচত আছে আছে আছে, অফিচতে অসুখ হ'ল। মই আজি এইটো বয়সৰ পালোঁ বিয়াৰ দিনাখনৰ পৰা এনেকুৱা অৱস্থা, মানে অসুখ হোৱা বা কিবা হোৱা তেনেকৈ দেখা নাই। এনেকৈ অসুখ হৈছে নহয়, কি ক'ম আৰু। সেই অফিচৰ পৰা গাড়ী চলাই আহিছে, চলাই আহি কোনোমতে ড্ৰয়িং ৰুমত সোমাইছে, গাড়ী থৈছে, থৈ পেলাই ড্ৰয়িং ৰুমত সোমাইছে, চোফাত বহিছে, মানুহ ধোঁঙা ওলাই গৈছে। বাস্তৱত মই তেনে অসুখ দেখা নাই। তাৰমানে ধোঁৱাটো কোনফালে ওলাইছে বাৰু বাইদেউ? বডিত তাৰমানে এই যেনেকৈ হেৰি মস্ত ৰ'দত বৰষুণ আহিলে যেনেকৈ কুঁৱলী যেনেকৈ ওলাই ডাঙৰ নহয় আৰু দেখা নেদেখাকৈ তাৰমানে ঘৰৰ ভিতৰতে দেখা নেদেখাকৈ তেনে মই অকলে আছোঁতো, তেনেকৈ দেখা নেদেখাকৈ ওলাইছে। তেওঁ গম নাপায় কিন্তু মইহে দেখিছোঁ। মই পাকঘৰৰ পৰা আহি দেখিলোঁ কি হ'ল বোলে জ্বৰ। মই তেতিয়াহ'লে কাৰ্টন নিব লাগিব বল, এনেকৈ নহয় মই ডক্টৰক ঠিক কৰিছোঁ তালৈ যাওঁ। তেনেকৈ লৈ গ'লোঁ, লৈ গৈ পেলাই তাৰপিছত ডক্টৰৰ ইয়াতে লালগণেশত দিছোঁ। ডক্টৰ তাত নিয়াৰ পিছত ডক্টৰেতো আৰু জানেই, ডক্টৰ তাত নিয়াৰ পিছত ইটো পৰীক্ষা সিটো পৰীক্ষা দিয়ে, যিমান যি পৰীক্ষা কৰে। মানুহটো জ্বৰটো আছে, জ্বৰ আছে, কিন্তু এই ধুঁৱলি কুঁৱলী এইবিলাক নাই। তাৰমানে অৱস্থা নাই, চিধাকৈ বহিব নোৱাৰে, এনেকুৱা অৱস্থা হয়। মই অকলে তাৰপিছত হাতত যিখিনি পইচা, ইয়াৰ হাতত যিখিনি পইচা আছে সেইখিনি লৈ গ'লোঁ। তাৰপিছত মই মনেদি ভাবিছোঁ সেই প্ৰভু কি হ'ল। মই মনেদি তেওঁক স্মৰণ কৰি আছোঁ, মনেদি তেওঁক স্মৰণ কৰি থাকোঁতে তাৰপিছত ডক্টৰে চালে, তেওঁ নাই পৰীক্ষা কৰিব লাগে, ইটো সিটো সিটো। তাৰপিছত হায়াত নাৰ্ছিং হোমলৈ পঠালে। তাৰপিছত তালৈ আহিলে, ইটো সিটো পৰীক্ষা কৰিলে, ইটো দিওঁতে সিটো দিওঁতে পইচাও শেষ হ'ল। তাৰমানে হাতত যিখিনি পইচা নহয় সেইখিনিও শেষ হ'ল। পইচা শেষ হোৱাৰ পিছত পৰীক্ষাটো ৰিজাল্টটো তেতিয়াহ'লে মানুহ কিছু কথা ক'ব পৰা হ'ল আৰু। তাৰপিছত মই চিন্তা কৰোঁ, এতিয়া পইচাওতো শেষ, নাৰ্ছিং হোম বুলিতো পইচা লাগিব, পইচাও শেষ, এতিয়া কি কৰোঁ। মানুহটো ধীৰে ধীৰে মানে কিছু নৰ্মেল হৈ আছে, মানে হেৰি থাকিব পৰা, ঘৰটো ওচৰতে আছে, ঘৰটোৰ ওচৰতে কাৰণে মই গ'লোঁ। এডমিটো দিলে ডক্টৰে, নাৰ্ছিং হোমত এডমিট দিলে, কিন্তু মোৰ পইচা হাতত নাছিলে। তাৰপিছত মই অন্তৰে তেওঁক স্মৰণ কৰি আছোঁ। তেওঁ অন্তৰেদি স্মৰণ কৰি ইটো সিটো পৰীক্ষা কৰাইছে, ৰিপৰ্টটোতো লগে লগে নাহে না, পিছদিনাখনহে পাব। তেওঁ পৰীক্ষা যেতিয়া পিছদিনাখনহে আহাব, গতিকে মই ঘৰলৈকে যাওঁ। ক'লোঁ ছাৰ মোৰ অলপ অসুবিধা আছে, মোৰ ঘৰটোৰ ওচৰতে আছে, দৰকাৰ হ'লে মই ৰাতিয়ে আহি যাম, অটো চটো লৈ পেলাই আহি যাম। যিহেতু ঘৰটোৰ ওচৰত, এণ্ট্ৰি হোৱা এডমিট হোৱা মানুহ মই লৈ আহিছোঁ তেওঁক স্মৰণ কৰি, কিন্তু এনেই নিদিয়ে, নাৰ্ছিং হোমবিলাক নিদিয়ে। তেওঁক স্মৰণ কৰি পেলাই মই লৈ আহিলোঁ। লৈ আহি পেলাই পিছদিনাখনলৈ গ'লোঁ, 10টামানত গৈছোঁ হ'বলা। ঠিক যেতিয়া বোলে ঠিক ৰিপৰ্টটো পোৱাৰ সময়ত গ'লোঁ, গৈ যে দেখিলোঁ গোটেই নৰ্মেল। ধোঁৱা ওলাই মানে কেইমিনিটমান আগত মানে ধোঁৱা ওলাই গৈছিলে নহয় জানো? তাৰপাছত মানে গোটেই ৰিপৰ্ট নৰ্মেল। তাৰপিছত তথাপিতো ডক্টৰে ইটো পৰীক্ষা সিটো পৰীক্ষা সিটো পৰীক্ষা কৰি আছে আৰু যিমান পৰীক্ষা কৰি চব নৰ্মেল, যিমান পৰীক্ষা কৰি চব নৰ্মেল। আচৰিত। সেইটোৱেতো। আৰু সেই সময়ত আমাৰ পৰমেশ্বৰে তাৰমানে গুৰু দৰ্শনো দি আছিল আৰু আশীৰ্বাদ দি আছিল। মই আশ্ৰমত সুধিলোঁ, ময়ো তেতিয়া নতুন, আশ্ৰমত সুধিলোঁ এনেকৈ মোক খবৰ লৈ আছে, কিন্তু কি হ'ল মানুহজন, কি হ'ল, খবৰটো কেনেকুৱা, এনি টাইম মোক খবৰ লৈ আছে, কি কৰিব লাগে। মানুহটোতো এনেকুৱা তেনেকুৱা হ'ল, মই কি কৰোঁ। তই চিন্তা নকৰিবি, ভয় নকৰিবি, সাহস ধৰ, তই যিখিনি কৰিবলগীয়া সেইখিনি টাইমত, যিখিনি আৰতি কৰিব লাগে, গুৰু দৰ্শন 3 টাইম আশীৰ্বাদ দি আছিল তেতিয়া, পুৱা দুপৰীয়া সন্ধিয়া। সেই আশীৰ্বাদটো লৈ থাকিবি এনেকৈ। মই এনেকৈ তাৰমানে নাৰ্ছিং হোমতে, হায়ত নাৰ্ছিং হোমত তাতে তাৰমানে মই গুৰু দৰ্শন লৈ আছোঁ, আশীৰ্বাদ লৈ আছোঁ, তেনেকৈ মই বচাই আনিছোঁ। যিমান পৰীক্ষা কৰিছে এটাও A to Z একো নোলাল। এয়া আপোনালোকৰ এই পূজ্য পৰমাত্মা ৰামপাল গতিকে মই ভক্তিবিধিৰ ফল নহয় জানো? ভক্তিবিধি, মোৰ গুৰু মন্ত্ৰৰ ফল নহয় জানো? গুৰু মন্ত্ৰৰ ফল। আৰু আচৰিত, আশ্ৰমত বহুত ডাঙৰ ৰিজাল্ট নহয় জানো? ভাবিব লগা মোৰ লাইফত এইটো বহুত ডাঙৰ ৰিজাল্ট। আৰু আছে, তেতিয়া মোক কৈছে তোৰ ভক্তিৰ বলতে মানুহজনক উঠাই আনিলে। মইতো একো কোৱা নাই, মই কি ভক্তি কৰিছোঁ, যিখিনি নিয়ম সেইখিনি কৰি আছোঁ বাছ। কিন্তু মোক আশ্ৰমত বহুতে কৈছে
প্লাছ এই যে যোৱাবাৰ ফেব্ৰুৱাৰীত যে গ'লোঁ হয় হয় যোৱা ফেব্ৰুৱাৰীত যে গ'লোঁ ক'ত গৈছিলে থানানাত গ'লোঁ থানানাত গৈছিলে মই তাতে আছোঁ হয় হয় তেওঁ আকৌ সেই চানমাৰীত আকৌ গাড়ী এক্সিডেণ্ট আকৌ হ'ল গাড়ী এক্সিডেণ্ট হৈছে কিন্তু একো খুন হোৱা নাই আচৰিত কি কথা বাইকত কিবা এনেকৈ চালে বোলে তাতে তাৰমানে পিছফালৰ পৰা ল'ৰা এটাই বোলে অভাৰটেক কৰিলে হয় যদি মই গুৰুহৰণ নহ'লে মেইন ৰোড চানমাৰী মেইন ৰোড তাতে আকৌ হেৰি ল'লে লুটিয়াইছে মানুহ বাগৰি পৰিছে কিন্তু একো খুন নহয় মেইন ৰোড চানমাৰী এয়া মানে এই ভক্তিবিধিটো বৰ দেখোন ডাঙৰ ফল পায় তেতিয়া মই বহুত পাইছোঁ সৰু সুৰা তেওঁকো কোৱা নাই আপুনি মানে পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ মানে গুৰু মন্ত্ৰ আৰু ভক্তিবিধি পূজা সাধনা কণ্টিনিউৱাছলি কৰি থাকে চাগে সেইটো কাৰণে ফল ন এইটোতো ভক্তিবিধিটো বৰ ডাঙৰ ফল দিছে দেখি মই যিমান দূৰ পাৰোঁ যিমান দূৰ সাঁতুৰিব পাৰোঁ মই ইমান ক্ষতি নকৰোঁ প্লাছ আৰু চাব সেই সময়তে মই বাংগালোৰত গৈছোঁ এওঁ বাংগালোৰত লৈ গৈছোঁ মই যাব নোৱাৰে তেওঁ বহিব নোৱাৰে তথাপিতো এয়াৰপৰ্টত ফ্লাইট এৰি যাব চেঞ্জ কৰিব লগা হ'ল ফ্লাইট চেঞ্জ কৰিব লগা হ'লে 3 ঘণ্টা নে 2 ঘণ্টা হ'ল সেইখিনি সময়ত মই কেলকাতাত কি হৈছিল ফ্লাইট চেঞ্জ কৰিব লগা হ'ল ফ্লাইট চেঞ্জ মানে বহি থাকোঁতে এনেকৈ বহি থাকোঁতে তেওঁ থিয় হৈ গ'ল ছিটত বহিব নোৱাৰে যে তেওঁক শুৱাব লাগিব ক'ত শুৱাম ছিটবিলাক চাই আছোঁ চাই লাষ্টত এটা ছিট খালী গ'ল সেইটো ছিটটো ভাল নহয় তথাপি ঝাৰি চুকাৰি চাফা চুফা কৰিবলৈ ইয়াতে শুৱা বোলে তেওঁক মই ইয়াতে শুলোঁ তেনেকৈ লৈ গৈছোঁ বাংগালোৰত লৈ গৈ বাংগালোৰ নহয় হায়দৰাবাদত সেইটো সময়তে হায়দৰাবাদত লৈ গৈ তাতো চালে পৰীক্ষা বেমাৰ হোৱাৰ কাৰণে নিছিল তাতো চালে ইয়াতে বিশ্বাস নহ'ল ঠুঙা ওলোৱা মানুহজন এনেকৈতো সম্ভৱ নহয় হয়তোতো আচৰিত লাগিছে ঠুঙা ওলোৱা মানুহজনে যে এনেকৈ নৰ্মেল ৰিজাল্ট ওলাব সম্ভৱেই নহয় সম্ভৱটো নিশ্চয় কিবা নহয় কিবা থাকিব লাগে ঐশ্বৰিক শক্তি নহয় হায়দৰাবাদ লৈ গ'লোঁ হায়দৰাবাদতো GS কি নাম আছিল হস্পিটেলটো GS কিবা আছিলে এই ডাঙৰ হস্পিটেল হায়দৰাবাদৰ ডাঙৰ হস্পিটেল তাৰমানে য'ত মানে হেৰি যায় তাত গ'লোঁ তাতো চব নীল মানে নৰ্মেল যিমান এক্সাম কৰে ৰিপৰ্ট চব নীল যিমান টেষ্ট কৰিছে চব যিমান টেষ্ট কৰে চব নৰ্মেল আচৰিত লাগিছে এইটো এই ভক্তিবিধিৰে ফল হ'ব সেইটো ভক্তিবিধি আৰু গুৰু হয় আমি শুনিছোঁ মানে আমি শুনিছোঁ মানে বৰ্তমান আমি বহুতৰ মুখতে শুনিছোঁ এই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ যিটো গুৰু মন্ত্ৰ আৰু যিটো মানে ভক্তিবিধি পূজা সাধনা সেইটো বহুত শক্তিশালী বুলি আমি জানিব পাৰিছোঁ আৰু মানে ৰোগ ব্যাধিটো দূৰটো হয়েই লগতে তাৰমানে ধৰক নিজৰ কপালত যদি কিবা বেয়া লিখা আছে ধৰ সেইটো কাটিব পাৰে সেইবিলাকো কাটি যায় অৰ্থাৎ কৰ্ম কাটি যায় বুলি আমি শুনিছোঁ এতিয়া আপুনি যিখিনি মানে আপোনাৰ যিটো পৰিয়ালৰ যিটো অভিজ্ঞতাৰ কথা ক'লে আপোনালোকে যিটো আপোনাৰ হাজবেণ্ডৰ কথাটো ক'লে এইটোতো মানে একদম পূৰা প্ৰমাণ কৰিছে যে এই ভক্তিবিধিটো সঁচাকৈ বহুত মানে শক্তি আছে গুৰু মন্ত্ৰটোৰ মানে বহুত শক্তি আছে আচৰিত লাগিছে যে ধোঁৱা ওলোৱা মানুহ এজন নহয় জানো মানে গুৱাহাটীত যিবিলাক হাৰ্টৰ চিকিৎসা কৰিছে তাতো আপোনাৰ নৰ্মেল ওলাইছে আকৌ আপুনি হায়দৰাবাদত গৈছে তাতো আপোনাৰ নৰ্মেল ওলাইছে নহয় জানো এইটোতো সম্ভৱ হ'ব নোৱাৰে ন কিন্তু এইটো হয় এইটো মানে তেখেতৰে মানে লীলা বুলি ক'ব লাগিব তেখেতৰে আশীৰ্বাদ বুলি ক'ব লাগিব নহয় জানো আচৰিত মই বহুত কথা ভাবোঁ তাৰমানে হয় সেইটো নাজানো আৰু তেওঁৰ লীলা তাৰপিছত আৰু বেমাৰ যি হৈছিল সেইটো ভাল হৈ গ'ল নাই নৰ্মেল আৰু ডক্টৰে কয় নৰ্মেল একোৱেই নাই কি ঔষধ দিম আচৰিত ভাবিব লগা বিষয় এতিয়া মই অকলে হ'লে বা ক'লে বেলেগ কথা এটা পেচেণ্টে আছে হয় দাদা আপুনি কিবা ক'ব নেকি আপোনাৰ ধৰক যেতিয়া আপোনাৰ হেৰি হৈছিলে আপোনাৰ এক্সিডেণ্টটো হৈছিলে তেতিয়া আপুনি ক'ব নেকি আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কেনেকুৱা লাগিছিলে আপোনাৰ ধৰক আপোনাৰ যেতিয়া এক্সিডেণ্টটো হৈ গৈছিলে তেতিয়া আপোনাৰ কেনেকুৱা মানে অনুভৱ হৈছিলে যে কিবা মানে কিবা শক্তি আহি আপোনাক সহায় কৰা বা সহযোগ কৰা সেনেকুৱা আপোনাৰ অনুভৱ হৈছিলে নেকি বাৰু অলপ ক'ব নেকি বাৰু এইটো মই তেনেকৈ কওঁ কিন্তু এক্সিডেণ্ট হৈছিল মানে যেনেকৈ এক্সিডেণ্ট হৈছিলে এনেকৈ মানে কোনো হেৰি হোৱা নাই আৰু যে আঘাত ইঞ্জুৰিও হোৱা নাই মানে একো হোৱা নাই আচৰিত লাগিছে বহুত আচৰিত
মেহেৰি হৈছিলে মেহেৰি ছোৱালী বেয়া হৈছিলে হয় ইমান গাড়ীখন যেনেকুৱা হৈছে কিন্তু মানুহৰ ঠিক তেনেকৈ ইনজৰ হ'ব লাগিছিল কিন্তু ইনজৰ হোৱা নাই গাড়ী গুড়া হৈ গৈছে কিন্তু মানুহটোৰ একো নহ'লে নহয় জানো তাৰমানে গাড়ীখনৰ যিটো কণ্ডিশ্যন হেৰিবিলাক হয় হয় কি কৈছে হয় গাড়ীখনৰ যিটো গাড়ীখনৰ কণ্ডিশ্যন চাই পেলাই আপোনাৰ অৱস্থাটো কেনেকুৱা মানে হ'ব লাগিছিল ঠিক সেনেকুৱাকৈ নহ'লে হয় এইটো মানে সেই মানে আচৰিত বহুত ডাঙৰ মানে এটা ফল বুলি ক'ব লাগিব এইটো বহুত ডাঙৰ এটা আপোনাৰ এটা যে শক্তিয়ে যে আপোনাক সহায় কৰিছে সেইটোৱে এটা মানে প্ৰমাণ কৰিছে আৰু এটা ডাঙৰ কেছ আছে সাংঘাতিক ডাঙৰ কেছ সেইটো কৈছোঁ কওকচোন বাৰু তাৰমানে সেইটো প্ৰথম কেছ কিন্তু অসুখটো পিছতে হয় হয় সেইটো মই সেইটো তাৰমানে গাঁৱলৈ গৈছে হয় হয় তেতিয়া আমাৰ নতুনকৈ গাড়ী লৈছোঁ তাৰমানে হয় এতিয়া যিটো গাড়ী উঠিছা যে সেইটো গাড়ী দুইজনে গৈছিল মই যোৱা নাই সিদিনাখন মোৰ আলহী আছিল ভতিজা ছোৱালী বিশ্বনাথ চাৰিআলি তেতিয়া সেইটো 3জন আছিল ইয়াতে 3জনতে ভতিজা ছোৱালী জোঁৱাই নাতি আৰু এওঁ আছে যেতিয়া যায় গাড়ীখন অনা 15 দিন হ'ল 15 দিন হৈছে তাৰপিছত যেতিয়া যায় এই নলবাৰী টাউনটো পাৰ হৈ আখৰা চক আছে আখৰা চকৰ এটা মছজিদ আছে হা সেই মছজিদৰ সন্মুখত সেইখিনি পাইছে গাড়ীও বোলে স্পীড লোৱা নাই মইতো নাজানো মই ঘৰতে আছোঁ গাড়ী বোলে স্পীডো লোৱা নাই আৰু স্পীড নচলায়ো এনেকৈ আমাৰ মানে গাড়ী বাইকে হওক 4চকীয়া হওক স্পীড নচলায় মিডিয়ামত যায় পিছফালৰ পৰা এনেকৈ লোডিং ট্ৰাক আহে 8চকীয়া ডাঙৰ ট্ৰাক আহি পেলাই এনেকৈ অভাৰটেক কৰিল বোলে খুন্দিয়াই বোলে গাড়ীত খুন্দিয়াই পেলাই সেই গাড়ীখন আমাৰ কাৰণে এক চক্কৰ মাৰি সেই ডাঙৰ ডিভাইডাৰ উঠি গৈছে এক চক্কৰ মাৰি সেই ডাঙৰ গাড়ীখনৰ আগত পৰি ডিভাইডাৰ উঠিছে হয় আপোনাৰ গাড়ীখন তাৰপিছত গাড়ী খুন হৈছে গাড়ীখনৰ অৱস্থা চালে মানুহ এটাও প্ৰাণী বাচিব নালাগে হয় হয় আৰু যদি মানুহকেইটা চায় তেতিয়াহ'লে গাড়ীটো একো হ'ব নালাগে এইটো কণ্ডিশ্যন হয় এইটো মোৰ প্ৰথম কেছ এই অসুখ হোৱাটোৰ পিছত দ্বিতীয় কেছ এইটো হৈছে এইটোতো সাংঘাতিক ভাবিব নোৱাৰা কথা তাৰমানে এইটো ঐশ্বৰিক শক্তিৰে এইটো এটা শক্তিৰ মানে হেৰি থাকিব লাগিব আপুনি চাওক চিন্তা কৰক নহ'লে এনে জেনেৰেলি এনেকুৱা নহয় এক চক্কৰ মাৰি আগফালে সেই ডাঙৰ গাড়ীখন সেইটো আগত পৰি ডিভাইডাৰ পাৰ হৈ গৈছে ভাবিব লগা বিষয় আচৰিত ফল এইটো এটা সাংঘাতিক মানে মোৰ মানত হয় হয় এটা কথা আছে তাৰমানে সেইখন মই মানে ভতিজা ছোৱালী আৰু জোঁৱাইটো মই জ্ঞান গংগা পুস্তকটো সিহঁতক মোৰ তাত আহিলে মই পঢ়িব দিওঁ ঠিক আছে তহঁতক পঢ়িব নাই সময় নাই টিভিত চা মোবাইলত চা যিখিনি সময়টো কাৰণে যিখিনি সময় পায় তাতে চা সিহঁতে কয় সময় নাই যিখিনি সময় পায় চা না এটা শব্দ হ'লেও চা এনেকৈ থাকিলে সিহঁতে নাচায় তথাপি সিদিনাখন মই কিতাপখন নহয় এতিয়া তহঁতে যিমান দূৰ পাৰা যেতিয়া সময় পা এনেই ফ্ৰী থকা সময়ত ৰেষ্ট লোৱা সময়ত ৰেষ্ট ল কিতাপখনো চা আকৌ মই কিতাপখন দিছোঁ সেই গাড়ীখনত সেই কিতাপখন আছে জ্ঞান গংগা কিতাপখন আছিলে গাড়ীখনত আছিলে জ্ঞান যিখন গাড়ী মানে এক্সিডেণ্ট হৈছিলে তাত জ্ঞান গংগা কিতাপখন আছে মই জয় জবৰদস্তি দিছোঁ তহঁতে যেতিয়া সময় পা তেতিয়া চাবি এনে সময় নাই কয় ন যেতিয়া সময় আছে পা মিলা তেতিয়া চাবি সেনেকৈ মই সেইখন কিতাপ দিছিলোঁ সঁচাকৈ আমি মানে সেই কিতাপখনৰ এটা হেৰি এটা শক্তি আছে না সঁচাকৈ মানে পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ যিবিলাক মানে ভক্তিবিধি পূজা সাধনা যিবিলাক মানে কৰি আছে সেইবিলাকৰ মানে এনেকুৱা ডাঙৰ ডাঙৰ ৰিজাল্ট পোৱা আমি জানিব পাৰিছোঁ শুনিব পাৰিছোঁ আচৰিত লাগিছে আপোনাৰ যিটো সত্য ঘটনা ক'লে আপোনালোকে সঁচাকৈ এইটো মানে বহুত মানিব লাগিব যে এটা মানে শক্তি আছে যি শক্তিয়ে মানে আমাৰ যিমান দুখ দুৰ্গতি যিবিলাক দুৰ্ঘটনা এইবোৰ ৰোধ কৰিব পাৰে নহয় জানো এইটো মানে আপোনাৰ মানে যিটো ঘটনা ঘটিলে আপোনালোকৰ যিটো অভিজ্ঞতা হ'ল সেইটোৰ পৰা মানে পূৰা প্ৰমাণ কৰিছে যে এই মানে এটা ঐশ্বৰিক শক্তি এনেকুৱা এটা ঐশ্বৰিক শক্তি আছে এটা পৰমাত্মা বোলা এটা শক্তি আছে যি শক্তিয়ে মানে কি কৰিব পাৰে যিকোনো সমস্যা যিকোনো বেমাৰ যিকোনো দুৰ্ঘটনা মানে ৰোধ কৰিব পাৰে নহয় জানো এতিয়া মানে
কথা হ'ল পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ যিটো ভক্তিবিধি পূজা আৰু যিটো গুৰুমন্ত্ৰ হয় সেইটোৰ এনেকুৱা মানে ৰিজাল্ট মানে ইউটিউবত চাৰ্চ কৰিলেও আপোনালোকে পাব যে এনেকুৱা ৰিজাল্ট পাইছে এনেকুৱা ফল পাইছে যে যিবিলাক মানে মানুহক আগত যদি কোৱা হয় তেওঁলোকে হয়তো বিশ্বাস কৰিবলৈ টান পাব যে এনেকুৱানো হ'ব পাৰে নেকি, হয়তো এওঁলোকে হ'ল বনাই কৈছে, কিন্তু এখেতে যিবিলাক কথা কৈছে একদম সত্য কথা কৈছে আৰু মানে আমাৰ ইয়াৰে স্থানীয় বাসিন্দা হয় আমি ভালদৰে জানো, গতিকেলৈ এওঁ যিবিলাক ঘটনা কৈছে এইবিলাক একদম একেবাৰে সত্য ঘটনা। আৰু আপোনালোকেও আহক পূজ্য পৰমাত্মা ৰামপালজীৰ চৰণত শৰণাগত হৈ আপোনালোকেও আপোনালোকৰ যিবিলাক মানে বিপদ আপদ দুখ দুৰ্গতি বেমাৰ আজাৰবিলাক আপোনালোকে নিজে ভক্তি কৰি নিজে নোহোৱা কৰি লওক। গতিকেলৈ আমি সকলোলৈ আহ্বান জনালোঁ যিমান পৃথিৱীৰ মানুহ আছে যাতে কিছুমান বেছিভাগ মানুহে হয়তো ডাঙৰ দুৰাৰোগ্য ৰোগত ভুগি আছে আৰু কিছুমান মানে বহুত দুখ দুৰ্দশা এইবিলাকৰ মাজত ভুগি আছে। ধৰ আজিকালি দুৰ্ঘটনাটোতো মানে এনেকুৱা এটা মানে গাড়ী এখন লৈ ওলাই গ'লে ধৰক বহুত চিন্তা কৰিব লগা হয়। গতিকেলৈ পৰমাত্মাৰ যিটো শক্তি, যিটো কবিৰ পৰমাত্মা বুলি কয়, তেওঁৰ যিটো শক্তি, তেওঁৰ শক্তিৰ ওপৰত কোনো দ্বিতীয় শক্তি নাই, যিয়ে নেকি আমাৰ মৃত্যু ৰখাব পাৰে, দুৰ্ঘটনা ৰখাব পাৰে, বিপদ আপদ ৰখাব পাৰে, আমাৰ আয়ু বঢ়াব পাৰে আৰু আনকি আমাৰ যিটো জীৱ চৰাচী যোৱাৰ পৰা বচাব পাৰে। গতিকেলৈ বহুত ডাঙৰ এখেতৰ যিটো কাহিনী ক'লে এখেতৰ নিচিনাকৈ আৰু হাজাৰ মানুহে এনেকুৱা ডাঙৰ ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। গতিকেলৈ মানে যিমান মানুহ আছে পৃথিৱীৰ সকলোকে মই আহ্বান জনালোঁ অতি শীঘ্ৰে আপোনালোকে যি সৃষ্টিকৰ্তা ৰচনহাৰ অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে হয়নে নহয়, সেই অনন্ত ব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা ৰচনহাৰ মূল মালিকে স্বয়ং পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱ হৈ পৃথিৱীত মানে গুৰু ৰূপত আছে। আপোনালোকে সকলোৱে তেওঁৰ চৰণত দণ্ডৱত প্ৰণাম কৰি তেওঁৰ পৰা সেই ভক্তিবিধি পূজা গুৰু মন্ত্ৰ প্ৰাপ্ত কৰি আপোনালোকৰো সেনেকুৱা ধৰণৰকৈ আপোনাৰ পৰিয়ালটো আৰু নিজক সুৰক্ষিত কৰক, এয়ে মই আপোনালোকলৈ আহ্বান জনালোঁ। আৰু দেৰি কৰি নাথাকিব, যিহেতু আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে অতি গমেই পাব সেইবিলাক যিমানবিলাক ৰিজাল্ট ইউটিউবত দিয়া হৈছে সেইবিলাক মানে কোনো এটা মেকিং নহয়, কোনো এটা যে বনাই কোৱা নহয়, সেইটো আপোনালোকে একদম তেওঁলোকৰ পৰিয়ালত গৈ সাক্ষাৎ ল'লেও আপোনালোকে গম পাব। যেনেকৈ আমি আজি এখেতে আপোনাৰ নামটো কি আছিলে? ৰীতা শইকীয়াৰী। হয়, এখেতে যিটো অভিজ্ঞতাৰ কথা ক'লে একদম সত্য অভিজ্ঞতাৰ পৰা কৈছে। এখেতৰ হাজবেণ্ড আছে ইয়াতে লগতে আছে, গতিকেলৈ একদম সত্য ঘটনা এওঁলোকে বৰ্ণনা কৰিছে। গতিকেলৈ আপোনালোকে আহক, মই এয়ে আপোনালোকলৈ আহ্বান জনালোঁ। জয় বন্দেশ্বৰ কি।